প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জল জীৱন মিছন আঁচনিক এতিয়া চাবুৱালহল সমষ্টিত কেনেকুৱা পৰ্যায়ত আছে মই সেইসমূহ দৃশ্য দেখুৱাবলৈ বৰ্তমান উপস্থিত আছোঁ চাবুৱালহল সমষ্টিৰ অন্তৰ্গত ডঙৰচুক গাঁৱত। মোৰ কেমেৰা সহযোগী গাড়ীৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰধানমন্ত্ৰীৰ যি হৰ ঘৰ জল সপোনৰ আঁচনি জল জীৱন মিছন সেয়াই ইতিমধ্যে সকলোতে যি আঁচনিসমূহ ৰূপায়ণ হৈ আছে আৰু তাৰ সমান্তৰালভাৱে চাবুৱালহল সমষ্টিৰ অন্তৰ্গত যি ডঙৰচুক গাঁৱত এক যি জল জীৱন মিছনৰ যি আঁচনি আচলতে এক পৰিত্যক্ত অৱস্থাত পৰি থকা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে হাবি বনেৰে ভৰপূৰ হৈছে যি এই জল জীৱন মিছনৰ যি আঁচনিৰ এই প্ৰকল্পটো। মোৰ সৈতে যিহেতু অঞ্চলৰ লোক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত আছে? এইটো মানে 2 বছৰ 6 মাহ হ'ল। 2 বছৰ 6 মাহ হ'ল। এতিয়া একো মতে একো এটা নহ'ল। ৰাইজে পানী টুপিও নাপালে। এতিয়া ৰাইজে সুধি থাকে পানী কেতিয়া আহিব। আমিতো নাজানো পানী কেতিয়া আহে। এতিয়া চৰকাৰে কেতিয়া দিয়ে, এতিয়া দিলেই ভাল হ'ব বুলি ভাবিছোঁ। বাকী আপোনাৰ এই ভিতৰৰ যিসমূহ সামগ্ৰী কেনেকুৱা অৱস্থাত আছে বা বাকী ৰাইজে পানী পাবলগীয়া যিবোৰ পাইপসমূহ নিয়ে এইবোৰ মানে একেবাৰে খতম হ'ল বুলিয়ে ধৰিছোঁ। একেবাৰে মামৰ ধৰি গোটেই হাবিয়ে বননি শেষ হ'ল বুলি ধৰিছোঁ। এতিয়া এনেকুৱা এখন গেট হৈ আছে, তলাটো মানে দেখাই টঙনিয়ালৈ নোখোলা হ'ল, সিমানেই মামৰ ধৰিলে। এতিয়াতো মানুহেতো খুলিব নোৱাৰে। আৰু দেহাই টঙনিয়াল যদি নোখোলে মানুহে ক'ত খুলিব পাৰিব? হাবিয়ে গোটেই জঘন্য হৈ আছে। আৰু ইয়াত কিমান ঘৰমান মানুহ আছে? ইয়াত মানুহ 405 ঘৰমান আছে। 405 ঘৰ? 405 ঘৰমান আছে। 400 ওপৰত আছে। এতিয়া চৰকাৰক কি জনাব, কি আহ্বান জনাব? এতিয়া চৰকাৰক কি আহ্বান দিয়ক, যদি দিয়ে সোনকালে দিয়া হ'লে ৰাইজে ভাল পালেহি না। এতিয়া নিদিলে এতিয়া আমি এতিয়া উপায়নো কি কৰিম আৰু। যদি নিদিয়ে তেতিয়াহ'লেতো যদি ভাঙি নিব, মাটিডোখৰতো লাগিব। মাটিখিনি কাৰ হয়? মাটিখিনি মোৰে হয়। মই ইমান বাঁহ গছ কাটিলোঁ, চাহ বাগান উঠাই দিছোঁ চৰকাৰক লাগে বুলি কোৱা দেখি। এতিয়া মোৰ সেইখিনিতো এনেই গ'ল। সেইখিনি পাই পাছত আমি একো নাপালোঁ। সেইকাৰণে এতিয়া যদি চৰকাৰে উঠাই নিব, যদি সোনকালে বঢ়ালে আমি ভাল পাওঁ। হয়, নিশ্চয়কৈ। মোৰ সৈতে আৰু কিছু লোক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব এনেকুৱা এটা অৱস্থাত? তাকে কামটো আধৰুৱা কৰিলে এইখিনিৰ পৰা আকৌ সম্পূৰ্ণ কৰিব লাগে কামটো, আৰু ৰাইজে পানীখিনি খাব পাব তেতিয়া। হয়, আৰু এগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। 2023 চনৰ পৰা এনেকুৱা এটা অৱস্থাত আছে, সম্পূৰ্ণ নহ'ল, কি ক'ব চৰকাৰে? সম্পূৰ্ণ কৰি নিদিলে বাৰু, এতিয়া কৰি দিলে ভালে পাওঁ। গাঁৱৰ মানুহখিনিও বিশুদ্ধ পানীটো খাওক। হয়, নিশ্চয়কৈ। আচলতে এই যিটো প্ৰকল্প, এই প্ৰকল্পটোত প্ৰায় 1,26,00,000 টকাৰে নিৰ্মাণ হৈছিল এই প্ৰকল্পটো। ইতিমধ্যে প্ৰকল্পটোৰ কামো সম্পূৰ্ণ হৈ নুঠিল বুলি গাঁৱৰ ৰাইজে ইতিমধ্যে অৱগত কৰিছে। আৰু এনেদৰে যদি প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি, যি এক অভিলাষী আঁচনি জল জীৱন মিছনৰ যিসমূহ প্ৰকল্প, এই প্ৰকল্পসমূহৰ এনেকুৱা যদি ৰখা হয়, গাঁৱৰ আচলতে কেনেকুৱা ধৰণৰ পৰ্যায়ত চৰকাৰী ধৰণৰ অপচয় হৈছে সেয়াই ইতিমধ্যে দৰ্শকসকলে গম পাইছে। আৰু এই দৃশ্য দেখাৰ পিছত বৰ্তমান চৰকাৰখনে কেনেকুৱা ধৰণৰ কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া ভৱিষ্যত দিনত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।